হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গানেই লিখিছিলে আপোনালোকে যে ধৰ্মৰ ৰাজনীতি কৰে সেই কথাটোও লিখি দিছিলে জাত পাতৰ ৰাজনীতি কৰে সেইটোও গাই দিছিলে গতিকে আপোনালোকৰ লগত যে জুবিন দাৰ এটা ডাঙৰ আদৰ্শগত সংঘাত আছিলে জুবিন দাই যে নিজকে সমাজবাদী বুলি কৈছিলে আৰু সাম্প্ৰদায়িকতাক যে ঘিণ কৰিছিলে আৰু জাত পাতৰ কথা যে ঘিণ কৰিছিলে এই কথাটোতো হয় মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই অসমীয়া মই অসমীয়া মই কাঞ্চন জংঘা গতিকে আপুনি সেইকাৰণে মই ভাবোঁ যে হেৰি কি কয় আপোনাৰ আপুনি সেইকাৰণে আপোনাৰ সংস্থাটো কি কয় CIDক আমি বিশ্বাস কৰা নাই কাৰণ CID গোটেই কথাখিনি আপুনিয়ে লিখিব যেন লাগে আপোনাৰ বৰ কাৰবাৰবিলাক ঠিক নহয় আপুনি একদম হেৰি এতিয়া চাওক জুবিন গাৰ্গে লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিছিলে ফ্ৰী ডাইভিঙত লাইফ জেকেট নোহোৱাকৈ সাগৰত সাঁতুৰিব পাৰি নেকি এই কথাটো অসম পুলিচে সঁচাকৈ বিচাৰ কৰি আনিবগৈ পাৰিবনে নাই সেই ইয়াতখনক বিচাৰৰ আওতালে আনিব পাৰিবনে নাই ডাঙৰীয়া পাৰিবনে নাই আপোনাৰ তদন্তটো আপুনি কি কৰিব খুজিছেতো মইতো গম পাই আছো আপুনি তদন্ত যে একো ভালকে নকৰে মই কনফাৰ্ম আপুনি খালি যেনে তেনে ২৬ লৈকে আপোনাৰ ইলেকশ্যনত দিগদাৰ হয় নেকি বুলি অসমৰ মানুহে আপোনাক ধৰিব নেকি যে জুবিন দাৰ হত্যাকাৰীবিলাকক আপুনি বচাইছে বুলি গতিকে সেইকাৰণে যেনে তেনে কিবা এটা কৰি মানুহকেইটাক অকণমান কেইদিনমান জেলত ৰাখিব খুজি আছে বেলেগ একো নাই নহয় উত্তৰ কাছা কেলেংকাৰী মানুহকো আপুনি এনেকৈ এৰাই দিলে আপুনি APSC কেলেংকাৰী মানুহকো এৰুৱা দিয়া নাই জানো ৰাকেশ পাট কোন কৰিলে জেলত আছে নে নাই ক'ত গ'ল আৰু এই ৰাকেশ পালে দিয়া ২ নম্বৰী চাকৰিয়ালবিলাক আকৌ চাকৰি পালে নে নাই কোৰ্টে কি অৰ্ডাৰ দিলে কাৰ কাৰণে দিলে কিয় হ'ল মুখ্যমন্ত্ৰী কোন এতিয়া কোন আপোনাৰ ওপৰতে অভিযোগ আহিছিলে নে নাই বাৰু APSC কেলেংকাৰী গতিকে কথাটো আপুনি বুজিব লাগিব যে আপোনাৰ CIDক বিশ্বাস নকৰাটো সকলো মানুহৰ অধিকাৰ আছে কাৰণ আপুনি যি কাম কৰে সেই কাম একদম সব কথা আপুনি সিপাহীও আপুনি OCও আপুনি IO আপুনি SPও আপুনি DGPও আপুনি DIGও আপুনি IGPও অসমখন অকল আপুনি হয়নে নহয় কওক আপুনি কাকো কৰিবলৈ নিদিয়ে একো কাম অকল সব আপোনাৰ মতে কৰে সেইকাৰণে আমি কৈছো নিৰপেক্ষ এটা তদন্ত হ'ব লাগে এতিয়া মই জানো যে আপুনি বেলেগ একো কৰিব খোজা নাই কিবা এটা কৰে কিবা এটা কৰে এই কেছটো আপুনি প্ৰথমতে ঢিলাকে বনালে হত্যাৰ গোচৰ নলগালে তাৰপিছত যেতিয়া হাল্লা হৈ গ'ল গোটেই অসমত তেতিয়া ভাবিলে যে ফটককে বেল পাব এতিয়া গতিকে আপুনি হত্যাৰ গোচৰটো লগাই দিছে এতিয়া সেইটো আগতে লগাবলগীয়া ঘটনা আছিলে আপুনি যেটো সেকশন লগাইছিলে সেইটোতো হত্যা নোহোৱা কি কয় নট এমাউন্টিং টু মাৰ্ডাৰ লগাইছিলে আপুনি সেকশন তাৰ পাছতে আপুনি এতিয়া ভয় খাই মানুহে দেখিলে যায় এতিয়া যদি বেল পাই যায় তো হাল্লা হৈ যাব তাৰ পাছতো আপুনি ভয় খাইছে যে না আকৌ বেল পাব এওঁলোকে কাৰণ আপুনি ভালকে এটো তদন্ত কৰিবই খোজা নাই হে পৰিয়ালটোৰ লগত আপোনাৰ সম্পৰ্ক আমি জানো নহয় আপুনি হে পৰিয়ালৰ ককায়েকক DGP দিছে হয়নে নহয় হে DGPক আপুনি এতিয়া মুখ্য তথ্য আয়ুক্ত পাতিছে চিফ ইনফৰমেশন কমিশনাৰ ৰিটায়াৰ কৰাৰ পাছত ইমান ভাল পোৱা নাথাকিলে এনে দিব নেকি কাক দিয়ে কাক ৰাখিছে আপুনি ৰিটায়াৰ কৰাৰ পাছত কোন অফিচাৰক ৰাখিছে আটো আমি জানো আৰু কি দাণ্ডাত ৰাখিছে আমিতো সব জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় কক তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কক যে আপুনি তেওঁৰ নেক্সট এজন ভায়ক কি নাম আপোনাৰ ননীগোপাল মহন্ত ডাঙৰীয়া তেখেতক পলিটিক্যাল এডভাইজাৰ কি এডুকেশ্যন এডভাইজাৰ তাৰ পিছত আপোনাৰ কি এডভাইজাৰ কি কয় তাৰ পিছত আপুনি VC এইবিলাক কোনে দিছে কাৰ দিনত দিছে কাৰ হৈছে আৰু এই যে এই আপোনাৰ মহন্ত বোলা মানুহটো কি বুলি কয় আপোনাৰ কি মহন্ত আছিলে শ্যামকানু মহন্ত শ্যামকানু বোলা মহন্ত মানুহটোৰ এই যে বেপাৰখন সাংস্কৃতিক বেপাৰখন এই যে কালচাৰেল সিন্ডিকেটটো আপোনাৰ দিনত হৈছে না নাই বিজেপি চৰকাৰ দিনত এই মহন্ত পৰিয়ালটো আটাইতকৈ ধনী হৈছে না নাই কক
গোটেই ঠিকা ঠকলি তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সাংস্কৃতিক ঠিকাবিলাক তেওঁলোকৰ ককাইকবিলাকক ডিজিপি আৰু শ্যাম কি চিফ কি ইনফৰমেশ্যন কমিশ্যনাৰ আৰু তাৰ পাছত আৰু এজন ভায়েকক আপুনি প্ৰথমতে পলিটিকেল কি এডভাইজাৰ এডুকেশ্যন এডভাইজাৰ তাৰপিছত কি পাতিলে এতিয়া আপোনাৰ ভিচি এইবিলাক কোনে পাতিছে দেখান আমি দেখি থকা নাই নেকি গ্ৰাফডাল এই যে পইচা পোৱাৰ গ্ৰাফডাল আপুনি চাবচোন 2016 চনৰ পৰা আৰম্ভ কৰিছে শ্যাম কানু মহন্তই পইচা পুৰা আপোনালোকৰ চৰকাৰৰ পৰা পাইছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাইছে কোনোবাইতো ঠিকেই কৈছে যে এতিয়া এই গোটেই পইচা পোৱাৰ কাহিনীটো তাৰ কোন মানুহ জড়িত হৈ আছে আপুনি নিজে এইটো প্ৰত্যেকটো ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈ কৈছিলে হয়নে নহয় কওক এবাৰ হেৰি কৰিবৰ কাৰণে কি কয় সিংগাপুৰত হেৰি কৰিবৰ কাৰণে তদন্ত কি কয় আপোনাৰ শ্যাম কানুৰ এই ফাংচনটো পাতিবৰ কাৰণে কি বুলি কয় নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবৰ কাৰণে সব ডিপাৰ্টমেণ্টক 30 লাখকে দিবলৈতো আপুনিয়ে কৈছিলে ন কৈছিলে নাই কওক আপুনি হয়নে নহয় আৰু আপুনিতো আৰু মানে এই যে গোটেই শ্যাম কানু মহন্তৰ ঘৰ তেওঁলোকৰ পৰিয়াল এই পৰিয়ালটোৰ লগত আপোনাৰ ৰাজনৈতিক কেৰিয়াৰটো জড়িত হৈ আছেনে নাই বাৰু আপুনি বিজেপিত সোমোৱাৰ আগত মিটিংবিলাক যিবিলাক হৈছিলে কাকাৰ ঘৰত হৈছিলে কোনে কৰিছিলে কোনে হেল্প কৰিছিলে আপোনাক কি কাৰণে আপুনি পলিটিকেল এডভাইজাৰ পাতিছিলে কি কাৰণে আপুনি ভিচি পাতিছে কি কাৰণে আপুনি তথ্য আয়ুক্ত পাতিছে কি কোনেও নাজানে এতিয়া শ্যাম কানুক আপুনি খুব বেয়া পায় এইবিলাক কৈ দিলে আমি মানি ল'ব লাগিব আপোনাৰ কথা মানি ল'ব লাগিব নহয় জানো আমি শ্যাম কানুক আপুনি খুব বেয়া পায় বুলি কৈ দিলে এতিয়া আমি মানে আপুনি পূবে বেলি উঠে বুলি ক'লেও মানি ল'ব লাগিব পশ্চিমে বেলি উঠি বুলি ক'লেও মানি ল'ব লাগিব নহয় জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়নে নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তো আপোনাকতো কোনেও এনেকৈ ক'ব নোৱাৰে মই কৈছোঁ কাৰণে আপুনি চাগে আকৌ আজি বা কি মোক আৰু আপুনি বুদ্ধি উলিয়াই কি কয় বাৰু কওকচোন বাৰু দেখা যাওক কি হ'ব তো এটা কথা মোক আপোনাক কওক আপুনি মোক এটা কথা কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আৰু এটা কথা মই মানে CBI কথাটো এই কাৰণে কৈছিলোঁ এটা প্ৰধান কাৰণ ইয়াত লিখিয়ে দিছোঁ মই এইটো যে CBI তদন্ত কৰাটো এই কাৰণেও প্ৰয়োজন আছিলে যে আপোনাৰ ৱাইফ আমাৰ সন্মানীয় বৌ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানী তেখেতো এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত আছিলে বুলি ছিংগাপুৰৰ ফেষ্টিভেলখনৰ লগত জড়িত আছিলে বুলি আমি চাৰিওফালৰ পৰা শুনা পাই আছোঁ আমি শুনা পাই আছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পত্নী আমাৰ সন্মানীয়া আমাৰ বৌ ৰিণিকী বৌয়ে বোলে শ্যাম কানুৰ এই ফাংচনটোত বোলে মানে ছিংগাপুৰত বোলে তাত গৈ হেৰি কৰিছিলে হয়নে আপোনাৰ ফেশ্বন শ্ব'টো যেটো ফেশ্বন শ্ব' হৈছিলে সেই ফেশ্বন শ্ব'টোৰ প্ৰযোজক আছিলে ৰিণিকী বৌ ন মই শুনা মতে এইটো নহয় যদি শুদ্ধ কৰি দিব দেই আপুনি এবাৰ কৈছে যে সংবাদ মাধ্যমক নকওঁ মই লাইফতে শুদ্ধ কৰি দিব মোকতো ইমান দিন গালি দিলে মই আজিয়ে দিছোঁ অকণমান আপোনাক এতিয়া মই সেইকাৰণে আপোনাক কৈছোঁ যে চাওক যে আপোনাৰ ৱাইফে যদি সঁচাকৈ তাত সেই পাৰ্টটো সেই ফেষ্টিভেলৰ পাৰ্ট আছিলে তেতিয়াহ'লে আপোনাৰ CIDয়ে কি তদন্ত কৰিব কওক সেইবিলাকতো লুকুৱাবই লাগিব হয়নে নহয় কওক